নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰ এটা বৰ বিশেষ ভাল নহয়, এই দুদিন ভিডিঅ' দিব পৰা নাই। বিশেষ এটা কাম মানে কি আৰু অলপ বেয়া অসুখ এটা হৈছিলে। অসুখ মানে অপাৰেশ্যন কৰিব লগা হ'ল। এটা টেমুনা বান্ধিছিলে তলপেটৰ তলতে, আৰু সেইটো কাটি পেলাবলগীয়া হৈ গ'ল। সেইকাৰণে পৰহি শিৱসাগৰ প্ৰগতি নাৰ্ছিং হোমত এডমিট হ'লোঁ, আৰু ডক্টৰে সেইটো অপাৰেশ্যন কৰি দিলে। কৰাৰ পাছত আহি এতিয়া ঘৰতে ৰেষ্ট লৈ আছোঁ। বাইক চলাব পৰা নাই, ক'লৈকো যাব পৰা নাই। যাব পৰাটোতো দূৰৰ কথা, গামোচা পিন্ধি লুঙি পিন্ধি থাকিব লগা হৈছে। লং পেণ্ট পিন্ধিব পৰা অৱস্থাই হোৱা নাই, আৰু এনেকৈ বহুত দূৰলৈ খোজকাঢ়িব পৰা নাই। ৰুমৰ ভিতৰতে ইফালে সিফালে এবাৰ ইয়াত বহোঁ, এবাৰ সিটো ৰুমলৈ যাওঁ, বিচনাত বাগৰ মাৰোঁ, এনেকুৱা অৱস্থা চলি আছে এইকেইদিন। আৰু যিটো অপাৰেশ্যনৰ পাছত বাহিৰত যিটো বেজী দিলে নাৰ্ছে, এতিয়াও ইমান বিষাই আছে আৰু জেগাটো ফুলি আছে। অৱশ্যে ইয়াত আইচ লগালে ঠিক হৈ যাব। আৰু এসপ্তাহ 10 দিনমান আপোনালোকলৈ ভাল ভিডিঅ' আগবঢ়াব নোৱাৰিম, তাৰ কাৰণে ক্ষমা কৰিব। যি কি নহওক, যিসকল মোৰ শুভাকাংক্ষী আছে, আপোনালোক সকলোৱে চেনেলটো ফ'ল' কৰি থাকিব আৰু ভিডিঅ'বিলাক চাই থাকিব বুলি মই আশা ৰাখিছোঁ। আৰু খুব কম দিনৰ ভিতৰতে ভাল কণ্টেণ্ট লৈ আপোনালোকৰ ওচৰলৈ মই আকৌ উভতি আহিম। মিনিমাম মই বাইক চলাব পৰা অৱস্থা হোৱালৈ আৰু 2 সপ্তাহমান ৰেষ্ট ল'ব লাগিব। 2 সপ্তাহমানৰ পাছৰ পৰা মই বাইক চলাব পৰা অৱস্থা হ'ম, আৰু তেতিয়াৰ পৰা মই পেণ্ট পিন্ধিব পাৰিম। তেতিয়া বাহিৰত ঘূৰি ভাল কণ্টেণ্ট গোটাব পাৰিম। এতিয়া ৰুমতে থাকিব লাগিব, উপায় নাই। আপোনালোকে যাতে মোক পাহৰি নাযায় আৰু মোৰ চেনেলটোৰ আগৰ ভিডিঅ'বিলাক চাই থাকক, আৰু সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ যাতে মই সোনকালে সুস্থ হৈ উঠোঁ। তেনে আজিলৈ বতৰাটি আপোনালোকক দিলোঁ, আৰু যাতে আপোনালোকে সুধি বা ভাবি নাথাকে যে ভিডিঅ' নিদিয়া হৈ গ'ল এইকেইদিন কিয়।